মই আজি এখন মন্তব্য দিবলৈ ওলাইছোঁ। এয়া আমাৰ বক সমষ্টিৰ হুজুৰ ইছলাম। তুমি এইটো কাম কিয় কৰা? তোমাৰচোন লিখা পঢ়া বহুত। আমাৰ অসম চৰকাৰে কোনো কৰ্ম সংস্থাপন দিয়া নাই, দিব পৰা নাই। তাৰ কাৰণে আজি তেওঁলোকে চাওক মাটি কাটিবলগীয়া হৈছে। মাটি কাটাতে কিমান ভাগা লাগে, তাহা কাপোৰ কানি একেবাৰে খুলি লৈছে আৰু শিকৰ খাই আছে। দেহাটোতো এনে পৰি গৈছে, তথাপিও শিকৰ খায়। মইতো আৰু খাওঁ, সেইটো বাদ। আজি ৰাতিপুৱাৰ পৰা এইখিনি কাম কৰিলোঁ। এইখিনি কাম কৰাতে 1 ঘণ্টামান লাগিল আৰু মিনিমাম 2 ঘণ্টামান লাগব। এইখিনি ৰুমটো এয়া চাওক, এই ৰুমটো 2 ঘণ্টামান লাগব আৰু কাটাতে। তাৰপিছতহে আমি চুলিং বিছাব পাৰিম। ইথানলৈকে কামৰ কোনো সন্ধান পোৱা নাই। কৰাতেচোন ভাগাৰে লাগি গ'ল। ইথান কি কৰা যায় তাকে চিন্তা কৰি আছোঁ। গতিকে আশা কৰোঁ 12টাৰ আগত ক্লিয়াৰ দিব লাগিব। সোনকালে কৰ, 12টাৰ আগত ক্লিয়াৰ দিব লাগিবচোন। সিমান লাহে লাহে কৰিলে কাম হ'ব নেকি? ইমান লাহে লাহে কাম কৰিলে কাম হ'ব না? দে সোনকালে কৰ। দে কাম কৰ।